হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে। যিহেতু সময় একেবাৰে কম, তাৰ বাবে আমি বহু কষ্ট কৰিব লাগিব। তো বন্ধুসকল, আজিৰ ক্লাছত আমি 35টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিছোঁ আৰু এই 35টা কুৱেশ্যনৰ যোগেদি আপোনালোকৰ এটা কুইক ৰিভিজন হ'ব বুলি আমি ভাবোঁ। এই 35টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোনখন ৰাজ্যৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মণিপুৰ। মণিপুৰৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে আৰু এই নদী অসম হৈ বাংলাদেশত গৈ প্ৰবাহিত হয় আৰু পৰৱৰ্তী সময়ত এই নদী বংগোপসাগৰত মিলিত হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, নৰকাসুৰে কোনটো বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টা যদি আমি চাওঁ, দানৱ বংশ, অসুৰ বংশ, ভৌম বংশ আৰু খেন বংশ। শুদ্ধ উত্তৰ হ'ব ভৌম বংশ। নৰকাসুৰে ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই বংশ আছিল প্ৰাগ ঐতিহাসিক যুগত অসমত শাসন কৰা দ্বিতীয়টো বংশ। কুৱেশ্যন নম্বৰ 3, সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 324ত ইলেকশ্যন কমিশ্যনাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 324ত নিৰ্বাচন আয়োগৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, কোনখন বেদত কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টা যদি আমি চাওঁ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। শুদ্ধ উত্তৰ হ'ব অথৰ্ববেদক কলা যাদুৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰম্ভণিত অথৰ্ববেদক বেদ বুলি মনা নাছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, কুম্ভীগ্ৰাম বিমানবন্দৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শিলচৰ। শিলচৰত কুম্ভীগ্ৰাম বিমানবন্দৰ অৱস্থিত। বন্ধুসকল, ক্লাছটো লাইক কৰি আজিৰ ক্লাছৰ সকলোৱে এটেণ্ডেঞ্চটো দিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? অপশ্যন 4টা যদি আমি চাওঁ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ। শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন শিৱসাগৰত অনুষ্ঠিত কৰা হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত, উত্তৰ হ'ব 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, বৈশাগু উৎসৱ তলৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বড়ো জনগোষ্ঠী। বড়ো জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ হ'ল বৈশাগু। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, কাক জনপ্ৰিয়ভাৱে দেশভক্ত নামেৰে জনা যায়? অপশ্যন এ তৰুণৰাম ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি গুমধৰ কোঁৱৰ, অপশ্যন ডি পিয়লি বৰুৱা। শুদ্ধ উত্তৰ হ'ব তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক দেশভক্ত নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত কোনটো মেৰুদণ্ডী প্ৰাণী নহয়? নহয় বুলি কুৱেশ্যন হৈছে। অপশ্যন 4টা যদি আমি চাওঁ, মাছ, চৰাই, শামুক আৰু সাপ। উত্তৰ হ'ব শামুক। শামুক এটা মেৰুদণ্ডী প্ৰাণী নহয়। বাকী তিনিটা মেৰুদণ্ডী প্ৰাণী হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। ৰাছিয়াত বৈকাল হ্ৰদ অৱস্থিত। ৰাছিয়া আৰু মংগোলিয়াত এই বৈকাল হ্ৰদ আছে। যদি পৰীক্ষাৰ অপশ্যনত ৰাছিয়া দিয়া নাথাকে, মংগোলিয়া দিয়া থাকে, উত্তৰটো মংগোলিয়া ৰাইট হ'ব। অপশ্যন চাই কিনে আপোনালোকে উত্তৰটো কৰিব। যদি ৰাছিয়া দিয়া থাকে তেনেহ'লে উত্তৰ হ'ব ৰাছিয়া। যদি ৰাছিয়া দিয়া নাথাকে, কেৱল মংগোলিয়া দিয়া থাকে, তেনেহ'লে উত্তৰ হ'ব মংগোলিয়া। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ
কাৰ ওচৰত দাখিল কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ উপৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যন আহিছে আৰু আমি এনেধৰণেৰে কুৱেশ্যনসমূহ আনিব চেষ্টা কৰিছোঁ যিসমূহ কমন কুৱেশ্যন হয়, আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন নম্বৰ 12, কোনে শোণিত কুঁৱৰী লিখিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে শোণিত কুঁৱৰী লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমৰ কোনজন ৰজাই কনৌজৰ ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন অসমৰ সেইজন ৰজা আছিল যিজনে কনৌজৰ ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ ডাঙৰ সীমা স্পৰ্শ কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব মেঘালয়। অসমে মেঘালয়ৰ সৈতে আটাইতকৈ ডাঙৰ সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1922 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল? ৰাখাল দাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16, তলৰ কোনখন ৰাষ্ট্ৰ সাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয় বুলি কুৱেশ্যন সোধা হৈছে। অপশ্যন 4টা যদি আমি চাওঁ, ভূটান, নেপাল, মালদ্বীপ, চীন। শুদ্ধ উত্তৰ হ'ব চীন। চীন সাৰ্কৰ এখন সদস্য ৰাষ্ট্ৰ নহয়। সাৰ্কৰ 8খন সদস্য ৰাষ্ট্ৰ আছে। মনত ৰাখিবা, সাৰ্কৰ 8খন সদস্য ৰাষ্ট্ৰ আছে আৰু এই 8খন সদস্য ৰাষ্ট্ৰ কোনখন হয় আমি এবাৰ চাই লওঁ। ভূটান, নেপাল, মালদ্বীপ, ভাৰত, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা। পুনৰ এবাৰ কৈ গৈছোঁ, মনত ৰাখিব চেষ্টা কৰিবা, ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। ভাৰত, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল, মালদ্বীপ, এই 8খন ৰাষ্ট্ৰ সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 17, হেপাটাইটিছ বেমাৰে মানৱ দেহৰ কোনটো অংগত প্ৰভাৱিত কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব যকৃত। হেপাটাইটিছ ৰোগে মানৱ দেহৰ লিভাৰত প্ৰভাৱ বিস্তাৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 18, আয়তনৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও জিলা। আয়তনৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম জিলা অসমৰ হ'ল ডিমা হাছাও জিলা। প্ৰথমখন হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন নম্বৰ 19, বৰ্তমান লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান হয়? এই কুৱেশ্যনটো প্ৰায়সকলে ভুল কৰিব। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 543। বৰ্তমান লোকসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 543। পূৰ্বতে আছিল 545। কাৰণ 2জন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিছিল, কিন্তু 2020 চনৰ এখন সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যি 2জন সদস্যক মনোনীত কৰিছিল সেয়া উঠাই দিয়া হৈছে। বৰ্তমান সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাত কোনো 2জন সদস্যক মনোনীত নকৰে। তাৰ বাবে বৰ্তমান ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা 445ৰ জেগাত কমি 443 হৈছে। 2জন সদস্য কমাৰ বাবে বৰ্তমান লোকসভাৰ সদস্য সংখ্যা 543 হৈছে। আশা কৰোঁ এতিয়া আৰু একো কনফিউজ হ'ব নালাগে, সম্পূৰ্ণ ক্লিয়াৰ হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত যি 12জন সদস্যক মনোনীত কৰিছিল সেয়া বৰ্তমান সময়লৈকে আছে, কেৱল লোকসভাত উঠাই দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 20, নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব
শোণিতপুৰ জিলা। শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 24। অজন স্তৰে নিম্নলিখিত কোনবিধ ৰশ্মিক বাধা প্ৰদান কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অতি বেগুনী ৰশ্মি। অজন স্তৰে অতি বেগুনী ৰশ্মিক বাধা প্ৰদান কৰে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 25। জ্ঞানমেধা তলৰ কোনটো গ্ৰহৰ এটা উপগ্ৰহ হয়? অপশ্যন 4টা যদি আমি চাওঁ, বৃহস্পতি, মংগল, নেপচুন, শুক্ৰ। উত্তৰ হ'ব বৃহস্পতি। জ্ঞানমেধা বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহ হয়। আৰু এই জ্ঞানমেধাই হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। এক্সট্ৰা এটা কুৱেশ্যন কৈ গৈছোঁ, ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। যদি পৰীক্ষাত কুৱেশ্যন আহে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ হ'ব জ্ঞানমেধা। আৰু এই জ্ঞানমেধাই হ'ল বৃহস্পতি গ্ৰহৰ এটা উপগ্ৰহ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 26। চিলাৰায় কোনগৰাকী বিখ্যাত ৰজাৰ প্ৰধান সেনাপতি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নৰনাৰায়ণ। চিলাৰায় আছিল নৰনাৰায়ণৰ প্ৰধান সেনাপতি। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 27। তলৰ কোনজন সাহিত্যিকক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়। ইয়াৰ উপৰিও তেওঁক হিৰুদা নামেৰে জনা যায়। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিসকল আপোনালোকৰ বন্ধু বান্ধৱীয়ে আছাম পুলিচ ABUBৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকৰ মাজত আমাৰ ক্লাছটোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 28। ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যন 4টা যদি আমি চাওঁ, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। অপশ্যন ডি হ'ব এটাও নহয়। শুদ্ধ উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এই কুৱেশ্যন পৰীক্ষাত আহিছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 29। লুচাই পৰ্বতমালা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মিজোৰাম। লুচাই পৰ্বতমালা মিজোৰামত অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 30। শুংগ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টা যদি আমি চাওঁ, কনিষ্ক, পুষ্যমিত্ৰ শুংগ, গোপাল আৰু প্ৰথম হৰিহৰ। উত্তৰ হ'ব পুষ্যমিত্ৰ শুংগই শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 31। কোন চনত চিমলা চুক্তি স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1972 চনত চিমলা চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? এই চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 32। কোনখন দেশক লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন বুলি অভিহিত কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভূটানক। ভূটানক লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন বুলি অভিহিত কৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 33। সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চেনাব নদী। চেনাব নদী সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। সিন্ধু নদীৰ উৎপত্তি হিমালয় ৰেঞ্জৰ পৰা হৈছে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 34। কোন চনত কলীয়া ভোমোৰা সেতুৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1987 চনত কলীয়া ভোমোৰা সেতুৰ নিৰ্মাণ কৰা হৈছিল। এতিয়া আপোনালোকে আমাক কমেণ্ট কৰি জনাওক, কলীয়া ভোমোৰা সেতুৱে কোন দুখন স্থানক একত্ৰিত কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহিছে এই কুৱেশ্যনটো। উত্তৰটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যিহেতু বহুতে কমে কুৱেশ্যনৰ আনচাৰৰ উত্তৰটো জনায়।
তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ আনচাৰটো যদি পাৰা তেনেহ'লে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 35, বিধানসভাক ভংগ কৰাৰ অধিকাৰ কাৰ হাতত থাকে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজ্যপাল। ৰাজ্যপালে বিধানসভাক ভংগ কৰাৰ অধিকাৰ তেওঁৰ হাতত থাকে। তো বন্ধুসকল, আজিৰ ক্লাছত এই 35টা কুৱেশ্যন আছিল আৰু এই 35টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু এইখিনি কুৱেশ্যন প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা গৈছে, তেনেধৰণৰ কুৱেশ্যনসমূহ আমি এই মক টেষ্টত অনাৰ চেষ্টা কৰিছোঁ। আজিৰ ক্লাছৰ যোগেদি আপোনালোকৰ এটা কুইক ৰিভিজন হ'ল বুলি আমি ভাবোঁ। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে আমাক ডাউটটো কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেলত আজি আপোনালোকে আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ। আজিৰ ক্লাছত ইমানখিনিয়ে আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ। আৰু সকলোক ৰিকুৱেষ্ট কৰিছোঁ ৰিভিজন কৰা। এই সময়টোক একেবাৰে ৰিভিজন কৰা, নিশ্চয় এক্সাম ক্ৰেক হ'ব। আজিলৈ ইমানেই। থেংক ইউ।